জ্যোতিদীপ বৈশ্যক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ ঘোষণা কৰিছে আৰু ঘোষণাটো হৈছে যদিহে আপোনাৰ বিদ্যুতৰ বিল বহু আহে তেতিয়া হলে এই খবৰ আপোনাৰ বাবে 85% পৰ্যন্ত আপোনাৰ বিদ্যুতৰ মাচুল কমি যাব দ্বিতীয়তে আপোনাৰ বিদ্যুতৰ বিল মাত্ৰ 15 টকা আহিব আৰু এই প্ৰক্ৰিয়াত সহায় কৰিবলৈ চৰকাৰে আপোনাক 1.5 লাখ টকা পৰ্যন্ত দিব এই সকলো কথা মুখ্যমন্ত্ৰীয়ে বৰ্ণনা কৰিছে টাইম এট বিগ ব্ৰেকিং এটা জৰুৰী খবৰ এই মুহূৰ্তত জনাই আছো পিএম সূৰ্যগড় আঁচনিৰ যি বিনামূলীয়া আঁচনি ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰিছে এটা পৰিয়ালে 3 কিলোৱাটলৈকে সৌৰ শক্তিৰ পেনেল স্থাপন কৰিব পাৰিব এই আঁচনিৰ অধীনত ইয়াৰ বাবে আপুনি আবেদন কৰক 3 কুলিয়াত যদি সৌৰ শক্তি আপুনি বজাৰৰ পৰা পেনেল আনে তেতিয়া আপোনাৰ খৰচ হয় 1.5 লাখ টকা কিন্তু চৰকাৰে কি কৰিছে এই 1.5 লাখ টকাৰ 1,30,000 টকা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ৰাজ সাহায্য হিচাপে আপোনাক প্ৰদান কৰিব ইয়াৰ অৰ্থ মাত্ৰ 20,000 টকা খৰচ কৰি 3 কিলোৱাট সৌৰ শক্তিৰ পেনেল আপুনি লগাব পাৰিব ইতিমধ্যে ৰাজ্যত 170টা পৰিয়ালে এই সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে কিন্তু বহু লোক আবেদন কৰিবলৈ বাকি আছে 2 লাখ লোকেহে এতিয়ালৈকে আবেদন কৰিছে এই আঁচনিখনৰ সুফল চাওক কিদৰে আপুনি সুবিধা পাব 1.5 লাখ টকা চৰকাৰে দিব 20,000 টকা সৌৰ শক্তিৰ পেনেল আপুনি লগাব আৰু এই পেনেল লগোৱাৰ লগে লগে আপুনি বিদ্যুতৰ বাবে ইলেক্ট্ৰিচিটি বোৰ্ডৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে এটকাও বিল নিদিয়াকৈ জিৰো বিলত আপুনি বিদ্যুৎ ব্যৱহাৰ কৰিব পাৰিব দিনৰ ভাগত ফেন চলোৱাৰ পৰা আৰম্ভ কৰি ৱাশ্বিং মেচিন চলোৱালৈকে সকলো দিনটোত আপোনাৰ বাবে বিনামূলীয়া হৈ পৰিব একমাত্ৰ নিখাৰ ভাগতহে আপোনাৰ ডিপেন্ডেন্সি বিদ্যুৎ বিভাগৰ বিদ্যুতৰ ওপৰত নিৰ্ভৰ কৰিব মাত্ৰ 15 টকা পৰ্যন্ত বিল আহিছে এই একাংশ লোকৰ কল্পনা কৰক 85% তেওঁলোকৰ বিল ৰিডিউস হৈছে 15 টকা পৰ্যন্তহে বিল আহিছে কিয়নো দিনত তেওঁলোকে বিদ্যুৎ বিভাগৰ বিদ্যুৎ ব্যৱহাৰ কৰিব নালাগে ঘৰত আপুনি সৌৰ শক্তি লগাইছে আপোনাৰ যি ইউজেছ আছে দিনৰ ভাগত যি আপুনি বিদ্যুৎ ব্যৱহাৰ কৰে টিভি চাই কম্পিউটাৰ চলাই আপুনি ৱাশ্বিং মেচিন ব্যৱহাৰ কৰে আপুনি যদি আন কোনো ইলেক্ট্ৰনিক এপ্লায়েন্সেছ ব্যৱহাৰ কৰে সম্পূৰ্ণৰূপে সৌৰ শক্তিৰ ওপৰত বিনামূলীয়া বিদ্যুৎ আপুনি লাভ কৰিব এই পেনেল যদি বজাৰত গৈ কিনে আপুনি কিমান টকা দিব লাগিব 1.5 লাখ টকা এই 1.5 লাখ টকাৰ 1,30,000 টকা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সাহায্য হিচাপে আপোনাক দি দিব অৰ্থাৎ 20,000 টকা খৰচ কৰক এনেকুৱা পেনেল আপুনি লগাওক পেনেল লগোৱাৰ লগে লগে এক প্ৰকাৰৰ বিদ্যুৎ আপোনাৰ বাবে বিনামূলীয়া হৈ পৰিব 85% পৰ্যন্ত আপোনাৰ বিদ্যুতৰ মাচুল কমি যাব আৰু এই কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাই নহয় মুখ্যমন্ত্ৰী ৰাজ্যবাসীক আহ্বান কৰিছে যে এই যিবিলাক চৰকাৰী আঁচনি আছে তাত আসলতে আমি আবেদন কৰিব লাগে তেতিয়া বিদ্যুতৰ যি বিল তাক লৈ আৰু চিন্তা কৰাৰ প্ৰয়োজন নাই ৰাজ্যত বিদ্যুতৰ বাবে ডিমান্ড কমি যাব বহিৰাজ্যৰ পৰা আমি অধিক দামত বিদ্যুৎ কিনিব নালাগিব আৰু আপোনালোকেও বিদ্যুতৰ মাচুলৰ পৰা সকাহ পাব মুখ্যমন্ত্ৰীয়ে সকলো কথা বৰ্ণনা কৰি দিছে এই মন্তব্যটো গুৰুত্বপূৰ্ণভাৱে শুনক আৰু পিএম সূৰ্যঘৰ যি বিদ্যুৎ আঁচনি আছে তাৰ বাবে আবেদন কৰক মুখ্যমন্ত্ৰীৰ মন্তব্য আগবঢ়াই দিয়াৰ চেষ্টা কৰিম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিজুলী যোজনা নামৰ এখন আঁচনি আৰম্ভ কৰিছে এই আঁচনিখন অৰ্থ হ'ল যে এটা পৰিয়ালে নিজৰ ঘৰত 3 কিলোৱাটলৈকে সৌৰ শক্তিৰ প্ৰকল্প স্থাপন কৰিব পাৰে অৰ্থাৎ সৌৰ শক্তিৰ পেনেল বোৰ্ড আমি লগাব পাৰো 3 কিলোৱাট যদি সৌৰ শক্তিৰ পেনেল আমি লগাও আমাৰ ঘৰত খৰচ আহিব 1.5 লাখ টকা অৰ্থাৎ 1.5 লাখ টকা যদি আমি খৰচ কৰো আমি 3 কিলোৱাট সৌৰ শক্তি আহৰণ কৰিব পাৰিম কিন্তু সাধাৰণ মানুহে 1.5 লাখ টকা কৰ পৰা দিব সেই কাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে লগ লাগি 1.5 লাখ টকাৰ 1,30,000 টকা আমি চৰকাৰৰ পৰা ৰাজ সাহায্য হিচাপে পৰিয়ালটোক আমি তুলি দিম অৰ্থাৎ মাত্ৰ 20,000 টকাহে পৰিয়ালটোৱে খৰচ কৰিব লাগিব আৰু 1,30,000 টকা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে দিব আমাৰ অসমত 170 ঘৰ পৰিয়ালে ইতিমধ্যে আমাৰ আঁচনিৰ জৰিয়তে এই পেনেল স্থাপন কৰিছে আৰু 2 লাখ ৰাইজে 2 লাখ ব্যক্তিয়ে এই পেনেল স্থাপন কৰাৰ বাবে আমাক আবেদন কৰিছে অৰ্থাৎ আমি যেতিয়া 2 এদিনতে মই গুৱাহাটীত
প্ৰেছ কনফাৰেন্স এখন কৰিও সেই পৰিয়ালসকলক মই মাতি তেওঁলোকৰ হতুৱাই তেওঁলোকৰ অভিজ্ঞতা বৰ্ণনা কৰাম। তেওঁলোকে আমাক জনোৱা মতে সৌৰ শক্তিৰ পেনেল লগোৱাৰ পিছত দিনতে কাপোৰ ধুৱে, দিনতে ফেন চলায়, দিনৰ ভাগত তেওঁলোকৰ বিদ্যুতৰ মিটাৰত এটকাও বিল নহয়। অকল ৰাতি তেওঁলোকৰ বিল হয় যেতিয়া সৌৰ শক্তি বা সূৰ্য অস্ত যায়। সৰ্বমুঠ তেওঁলোকে হিচাপ কৰি দেখিছে যে আগতে যদি 100 টকা ইলেক্ট্ৰিচিটি বোৰ্ডক দিছিলে, এতিয়া তেওঁলোকে মাত্ৰ 15 টকা দিব লাগে। অৰ্থাৎ 85% ইলেক্ট্ৰিচিটিৰ খৰচ তেওঁলোকে পেনেল লগোৱাৰ পিছত দিবলগীয়া হোৱা নাই। সেইবাবে মই নামৰূপ বা নাহৰকটীয়া বা আমাৰ ডিব্ৰুগড় জিলাৰ ৰাইজক অনুৰোধ কৰিম যে আপোনালোকে যিহেতু 20,000 টকা লগালেই আমাৰ ইলেক্ট্ৰিচিটি খৰচ বা ইলেক্ট্ৰিচিটি বোৰ্ডক আমি বিল এক প্ৰকাৰ দিয়াৰ প্ৰয়োজনীয়তা নোহোৱা হৈ যাব। সেইকাৰণে আমি এই আঁচনিটোৰ যিমান পাৰি সিমান আমি সুবিধা ল'ব লাগে। নিজৰ ঘৰত যেতিয়া আমাৰ ইলেক্ট্ৰিচিটি আমি নিজেই উৎপাদন কৰিম, আমি বোৰ্ডৰ পৰা ইলেক্ট্ৰিচিটি কিনিব নালাগে। আৰু ৰাইজে যদি আমাৰ পৰা ইলেক্ট্ৰিচিটি নিকিনে, আমিও বাহিৰৰ পৰা ইলেক্ট্ৰিচিটি কিনাৰ প্ৰয়োজনীয়তাটো নোহোৱা হৈ পৰিব। আজি আমি ৰাইজক 6 টকা প্ৰতি ইউনিটত ইলেক্ট্ৰিচিটি দিওঁ আৰু মহাৰাষ্ট্ৰ, তামিলনাডু আদি ৰাজ্যৰ পৰা আমি 10 টকাত ইলেক্ট্ৰিচিটি কিনিব লাগে। সূৰ্য যিহেতু সকলোকে সমানে পোহৰ দিয়ে, সূৰ্যৰ পৰা যদি আমি সৌৰ শক্তি উৎপাদন কৰিব পাৰোঁ, আমিও বাহিৰৰ পৰা ইলেক্ট্ৰিচিটি কিনিব নালাগে আৰু ৰাইজেও ইলেক্ট্ৰিচিটি বোৰ্ডক টকা দিয়াৰ প্ৰয়োজনীয়তাটো নোহোৱা হৈ পৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিজুলী যোজনা নামৰ এখন আঁচনি আৰম্ভ কৰিছে। এই আঁচনিখন অৰ্থ হ'ল যে এটা পৰিয়ালে নিজৰ ঘৰত 3 কিলোৱাটলৈকে সৌৰ শক্তিৰ প্ৰকল্প স্থাপন কৰিব পাৰে। অৰ্থাৎ সৌৰ শক্তিৰ পেনেল বোৰ্ড আমি লগাব পাৰোঁ। 3 কিলোৱাট যদি সৌৰ শক্তিৰ পেনেল আমি লগাওঁ, আমাৰ ঘৰত খৰচ আহিব 1.5 লাখ টকা। অৰ্থাৎ 1.5 লাখ টকা যদি আমি খৰচ কৰোঁ, আমি 3 কিলোৱাট সৌৰ শক্তি আহৰণ কৰিব পাৰিম। কিন্তু সাধাৰণ মানুহে 1.5 লাখ টকা ক'ৰ পৰা দিব? সেইকাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে লগ লাগি 1.5 লাখ টকাৰ 1,30,000 টকা আমি চৰকাৰৰ পৰা ৰাজ সাহায্য হিচাপে পৰিয়ালটোক আমি তুলি দিম। অৰ্থাৎ মাত্ৰ 20,000 টকাহে পৰিয়ালটোৱে খৰচ কৰিব লাগিব আৰু 1,30,000 টকা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে দিব। আমাৰ অসমত 170 ঘৰ পৰিয়ালে ইতিমধ্যে আমাৰ আঁচনিৰ জৰিয়তে এই পেনেল স্থাপন কৰিছে আৰু 2 লাখ ৰাইজে 2 লাখ ব্যক্তিয়ে এই পেনেল স্থাপন কৰাৰ বাবে আমাক আবেদন কৰিছে। অৰ্থাৎ আমি যেতিয়া 2 এদিনতে মই গুৱাহাটীত প্ৰেছ কনফাৰেন্স এখন কৰিও সেই পৰিয়ালসকলক মই মাতি তেওঁলোকৰ হতুৱাই তেওঁলোকৰ অভিজ্ঞতা বৰ্ণনা কৰাম। তেওঁলোকে আমাক জনোৱা মতে সৌৰ শক্তিৰ পেনেল লগোৱাৰ পিছত দিনতে কাপোৰ ধুৱে, দিনতে ফেন চলায়, দিনৰ ভাগত তেওঁলোকৰ বিদ্যুতৰ মিটাৰত এটকাও বিল নহয়। অকল ৰাতি তেওঁলোকৰ বিল হয় যেতিয়া সৌৰ শক্তি বা সূৰ্য অস্ত যায়। সৰ্বমুঠ তেওঁলোকে হিচাপ কৰি দেখিছে যে আগতে যদি 100 টকা ইলেক্ট্ৰিচিটি বোৰ্ডক দিছিলে, এতিয়া তেওঁলোকে মাত্ৰ 15 টকা দিব লাগে। অৰ্থাৎ 85% ইলেক্ট্ৰিচিটিৰ খৰচ তেওঁলোকে পেনেল লগোৱাৰ পিছত দিবলগীয়া হোৱা নাই।
সেইবাবে মই নামৰূপ বা নাহৰকটীয়া বা আমাৰ ডিব্ৰুগড় জিলাৰ ৰাইজক অনুৰোধ কৰিম যে আপোনালোকে যিহেতু 20,000 টকা লগালেই আমাৰ ইলেক্ট্ৰিচিটি খৰচ বা ইলেক্ট্ৰিচিটি বোৰ্ডক আমি বিল এক প্ৰকাৰ দিয়াৰ প্ৰয়োজনীয়তা নোহোৱা হৈ যাব সেই কাৰণে আমি এই আঁচনিটোৰ যিমান পাৰি সিমান আমি সুবিধা ল'ব লাগে নিজৰ ঘৰত যেতিয়া আমাৰ ইলেক্ট্ৰিচিটি আমি নিজেই উৎপাদন কৰিম আমি বোৰ্ডৰ পৰা ইলেক্ট্ৰিচিটি কিনিব নালাগে আৰু ৰাইজে যদি আমাৰ পৰা ইলেক্ট্ৰিচিটি নিকিনে আমিও বাহিৰৰ পৰা ইলেক্ট্ৰিচিটি কিনাৰ প্ৰয়োজনীয়তাটো নোহোৱা হৈ পৰিব আজি আমি ৰাইজক 6 টকা প্ৰতি ইউনিটত ইলেক্ট্ৰিচিটি দিওঁ আৰু মহাৰাষ্ট্ৰ তামিলনাডু আদি ৰাজ্যৰ পৰা আমি 10 টকাত ইলেক্ট্ৰিচিটি কিনিব লাগে সূৰ্য যেহেতু সকলোকে সমানে পোহৰ দিয়ে সূৰ্যৰ পৰা যদি আমি সৌৰ শক্তি উৎপাদন কৰিব পাৰো আমিও বাহিৰৰ পৰা ইলেক্ট্ৰিচিটি কিনিব নালাগে আৰু ৰাইজেও ইলেক্ট্ৰিচিটি বোৰ্ডক টকা দিয়াৰ প্ৰয়োজনীয়তা